নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ ভিডিঅ'। অংগনবাড়ী কৰ্মী সহায়িকা আৰু মিনি কৰ্মীৰ বাবে গুৰুত্বপূৰ্ণ কিছু তথ্য লৈ আহিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে। অংগনবাড়ীৰ নতুন দৰমহাৰ তাৰিখ ঘোষণা। 10,500 টকালৈ বাঢ়িব পাৰে একোগৰাকী অংগনবাড়ী কৰ্মীৰ দৰমহা। কেনেকৈ বাঢ়িব পাৰে আৰু এই বৃদ্ধি চৰকাৰে কাৰ্যকৰী কৰিবনে? যদি কৰে তেতিয়াহ'লে আচলতে একোগৰাকী কৰ্মীৰ যদি 10,500 টকালৈ দৰমহা বৃদ্ধি পায় তেতিয়াহ'লে মিনি কৰ্মী আৰু সহায়িকাৰ কিমান দৰমহা দিয়া হ'ব চৰকাৰৰ ফালৰ পৰা, আৰু এই বৃদ্ধিত চৰকাৰৰ পক্ষৰ পৰা কি তথ্য সদৰি কৰা হৈছে, এই সম্পূৰ্ণ তথ্য আপোনালোকক বিস্তাৰিতভাৱে এই ভিডিঅ'টো জনাব যত্ন কৰিম। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকক জনাম সৰু এটা ৰিকুৱেষ্ট, অংগনবাড়ী ৰিলেটেড যিকোনো খবৰ নিয়মিতভাৱে পাবলৈ চেনেলটোলৈ নতুন ভৰি ৰাখিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আহক বন্ধুসকল, আমি মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। বন্ধুসকল, অংগনবাড়ী কৰ্মী সহায়িকা মিনি কৰ্মীৰ বাবে নতুন দৰমহাৰ গাঁথনি সৃষ্টি কৰা হ'ব, আৰু এই দৰমহাৰ গাঁথনিৰ ঘোষণা শুনিবলৈ আৰু আপুনি বেছি দিন ৱেইট কৰিব নালাগে। অতি শীঘ্ৰেই আপুনি এই নতুন দৰমহা আপোনাৰ কিমান হ'ব সেই সংক্ৰান্তত আপুনি অসম চৰকাৰৰ ফালৰ পৰা ঘোষণা লাভ কৰিব। অংগনবাড়ীৰ নতুন দৰমহাৰ তাৰিখ ইতিমধ্যে ঘোষণা কৰা হৈছে, আৰু সেয়া হৈছে অহা 2 অক্টোবৰ। 2 অক্টোবৰৰ দিনা অসমৰ মুখ্যমন্ত্ৰীয়ে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা গাঁথনি, দৰমহা কাৰ্যকৰী কৰাৰ তাৰিখ, কোন মাহৰ পৰা কাৰ্যকৰী হ'ব, কিমান দৰমহা কৰ্মীৰ বাবে, কিমান দৰমহা মিনি কৰ্মীৰ বাবে আৰু সহায়িকাৰ বাবে ধাৰ্য কৰা হ'ল, বিতং তথ্য আপোনালোকক প্ৰকাশ কৰিব বুলি বিভাগীয় শিশু আৰু শিশু উন্নয়ন বিভাগৰ মন্ত্ৰী অজন্তা বাইদেৱে জানিব দিছে। তো বন্ধুসকল, এইখিনিতে আহক যে একোগৰাকী অংগনবাড়ী কৰ্মীৰ দৰমহা 10,500 টকালৈ বাঢ়িব নেকি? এই সংক্ৰান্তত পূৰ্বৰ প্ৰস্তাৱ কাৰ্যকৰী কৰাৰ বাবে বিভাগীয় মন্ত্ৰীগৰাকীক যেতিয়া অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ এটি সহযাত্ৰী দলে উপস্থাপন কৰিছিল যে তেওঁলোকৰ দৰমহাৰ ক্ষেত্ৰত পূৰ্বৰ প্ৰস্তাৱটো বাহাল ৰাখিব লাগে, সঞ্চালকালয়ে দিয়া প্ৰস্তাৱটো বাহাল ৰাখিব লাগে, তেতিয়া কিন্তু বিভাগীয় মন্ত্ৰীগৰাকীয়ে অতি চতুৰালীভাৱে কিন্তু ইয়াৰ পৰা ফালৰি কাটি যোৱা পৰিলক্ষিত হৈছে। তেখেতে কৈছিলে যে বিভিন্ন ঠাইৰ তুলনাত আপোনালোকক দৰমহা বেছি দিয়া হ'ব, আৰু কিন্তু ইয়াতে একজেক্টলি তেখেতে এইটো মেনশ্যন নকৰিলে, কিয়নো যিহেতু এই ঘোষণাখিনি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিব, তেখেতে এই ঘোষণাখিনি যাৰ কাৰণে নকৰিলে। তো যিকেই নহওক, যে পূৰ্বৰ প্ৰস্তাৱটো কাৰ্যকৰী কৰিবনে কৰাৰ ক্ষেত্ৰত যি প্ৰশ্ন সোধা হৈছিল তাৰ উত্তৰ কিন্তু আপোনাৰ পোনপটীয়াভাৱে প্ৰকাশ নকৰিলে বিভাগীয় মন্ত্ৰীগৰাকীয়ে। ইয়াৰ সলনি তেখেতে বিভিন্ন ঠাইৰ বিষয়ে ক'লে যে বিভিন্ন ঠাইত যেনেকুৱাভাৱে দৰমহা দি থকা হৈছে তাতকৈ বেছি পৰিমাণে দিয়া হ'ব। তো এই ক্ষেত্ৰত যদি আপুনি বিভিন্ন ৰাজ্যৰ দৰমহাৰ গাঁথনি চিন্তা কৰে তেতিয়াহ'লে অসমৰ অংগনবাড়ী কৰ্মী হিচাপে আপোনাৰ দৰমহা কিন্তু 10,000তকৈ তলত আহিব নোৱাৰিব, যেনেকুৱা বিভাগীয় মন্ত্ৰীয়ে কৈছে, কিয়নো ইতিমধ্যে ভাৰতবৰ্ষৰ প্ৰায়বোৰ ৰাজ্যতে দৰমহা বৃদ্ধি কৰিছে যোৱা 2-3টা বছৰৰ ভিতৰত, আৰু সেই অনুপাতে দিল্লীত যথেষ্ট পৰিমাণে দৰমহা বৃদ্ধি কৰিছে, পাঞ্জাৱত বৃদ্ধি কৰিছে, এনেকুৱা আন্দামানত বৃদ্ধি কৰিছে, কিছু পৰিমাণে দৰমহা ৱেষ্ট বেংগলত বৃদ্ধি কৰিছে, এনেকুৱাভাৱে বিভিন্ন ঠাইত অংগনবাড়ী কৰ্মী সহায়িকা মিনি কৰ্মীৰ দৰমহা বৃদ্ধি কৰিছে, আৰু সেই অনুপাতেও যদি আপোনালোকক দৰমহা বৃদ্ধি কৰা হয় তেতিয়াহ'লেও যথেষ্ট পৰিমাণে দৰমহা আপোনালোকৰ বৃদ্ধি হ'ব। কিন্তু আৰু কৰ্মী একোগৰাকীৰ হিচাপত অংগনবাড়ী মিনি কৰ্মী আৰু সহায়িকাৰ দৰমহা প্ৰদান কৰা হ'ব, সেই অনুপাতে কিন্তু মিনি কৰ্মীৰ দৰমহা 10,000ৰ তলত থাকিব পাৰে, আৰু সহায়িকাৰ দৰমহা আপোনাৰ 5,000ৰ পৰা 6,000ৰ ভিতৰত থাকিব পাৰে। তো এনেকুৱাভাৱে দৰমহা গাঁথনিটো হ'ব পাৰে। এয়া কিন্তু পৰিকল্পনা কৰা হৈছে, কিছুমান তথ্যৰ ওপৰত ভিত্তি কৰি অনুমান কৰা হৈছে। তো এই সংক্ৰান্তত আপোনাৰ যদি কিবা মতামত আছে ভিডিঅ' কমেণ্ট ছেকশ্যনত জনাব। লগতে পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক ইয়াতকৈ ক্লিয়াৰফিকেশ্যন দিবলৈ, দৰমহাৰ ক্ষেত্ৰত এটি ক্লিয়াৰফিকেশ্যন দিবলৈ মই যত্ন কৰিম। পৰৱৰ্তী ভিডিঅ'টো চোৱাৰ বাবে আহ্বান জনাইছোঁ। লগতে এই ভিডিঅ'টো সংক্ৰান্তত আপোনাৰ যদি কিবা মতামত আছে ভিডিঅ' কমেণ্ট ছেকশ্যনত আপুনি জনাব পাৰিব। আজিলৈ এৰিছোঁ, ধন্যবাদ।